নমস্কাৰ ৰয়েল কে কালচাৰ এলপিএছটিলৈ আপোনালোকক স্বাগতম। এয়া ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা অনুষ্ঠানৰ আজি অন্যটা খণ্ড আৰু অন্যটি খণ্ডত আমাৰ মাজত এগৰাকী কণমানি শিল্পী আছে ডিম্পী পাৱে। প্ৰথমে তাইৰ ওচৰলৈ গৈছো, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। নমস্কাৰ। আৰু তোমাৰ বিষয়ে তোমাৰ মুখেৰে কিবা এটা জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম ডিম্পী পাৱে। মই নাৰায়ণপুৰৰ পাণবাৰী জীয়ৰী। মোৰ বয়স 14 বছৰ। মই নৱম শ্ৰেণীৰ ছাত্ৰী। মই পঢ়া শুনাৰ লগতে নৃত্য আৰু সৌন্দৰ্য চৰ্চাৰ উপৰিও য়োগা আৰু গীত গাই খুবেই ভাল পাওঁ। তুমি নৃত্য কৰা, হয়। সৌন্দৰ্য চৰ্চাও কৰা, হয়। গীতো গোৱা, গাওঁ আৰু য়োগাও কৰা। আমি প্ৰথমে জানিব বিচাৰিছো তুমি ইয়াৰ প্ৰতিযোগিতা কৰা। হয়। কি কৰা? মই নৃত্যৰ কৰোঁ, সৌন্দৰ্য চৰ্চা কৰোঁ। কেতিয়াৰ পৰা কৰিছা? মই সৰুৰে পৰা সৌন্দৰ্য আৰু নৃত্যৰ লগত জড়িত হৈ আছো। মই খেলা ধূলাৰ উপৰিও নৃত্য আৰু সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। স্কুলৰ খেল ধেমালি বা আন ঘৰৰ ওচৰে পাজৰে গাঁৱত প্ৰতিযোগিতা পাতিলে মই তাত অংশগ্ৰহণ কৰোঁ। এই বছৰ মে' মাহত দীপাংকৰ ছাৰক লগ পালোঁ। দীপাংকৰ ছাৰে মোক আগুৱাই লৈ গৈ আছে আৰু দীপাংকৰ ছাৰৰ সহপাঠী প্ৰশিক্ষক প্ৰিয়া বায়ো মোক আগুৱাই লৈ গৈ আছে। তুমি ইমানখিনি জানাই, ইমানখিনি কৰাই, তাৰ উপৰিও তোমাৰ ভৱিষ্যতৰ সপোন কি? কি হোৱাৰ সপোন আছে তোমাৰ? মোৰ এক্টৰ হ'বলৈ মন যায়। কাক ভাল পোৱা তুমি? বৰষা বাক খুবেই ভাল পাওঁ মই। বৰষা বাৰ কিবা ডায়লগ মনত আছেনে? নাই, একো নাই বাৰু। তুমি যিহেতু প্ৰতিযোগিতা কৰা, সৌন্দৰ্য চৰ্চা হওক বা নৃত্য হওক, ক'ত পুৰস্কাৰ পাইছা? মই NEV ইভেন্ট অনুষ্ঠানত গুৱাহাটীত প্ৰতিযোগিতা কৰিছিলোঁ বিউটি পেজেন্টৰ 3 কেটেগৰীত। মই বিজয় হৈছোঁ আৰু বহাগী সন্মান পাবলৈ সক্ষম হৈছোঁ। আৰু AA ক্ৰিয়েশ্যনৰ উদ্যোগত সৌন্দৰ্য চৰ্চা মই বেষ্ট কষ্টিউম পাবলৈ সক্ষম হৈছোঁ। আৰু সাংস্কৃতিক সংগমত মই নৃত্যত শ্ৰেষ্ঠ বিজয় হ'বলৈ সক্ষম হৈছোঁ। ইমানখিনি যে পুৰস্কাৰ পাই গৈ আছা, ছাৰৰ বা বাইদেউৰ সহযোগিতা আছে, তোমাক ঘৰৰ মানুহে কেনেকৈ ছাপোৰ্ট কৰে? মোৰ মা দেউতা এই নৃত্যৰ সৌন্দৰ্য চৰ্চাৰ উপৰিও মই যি কামত আগুৱাই লৈ যাওঁ সেই কামতে মোৰ মা দেউতা বা ছাৰ হওক চবে মোক ছাপোৰ্ট কৰে। তুমিতো কৈছা গীতো গোৱা। হয়। কিবা এটা শুনিম তোমাৰ মুখেৰে। মই গাবলৈ চেষ্টা কৰিম, যদি ভুল হয় ক্ষমা। এটি চৰাই গুণগুণাই, এটি চৰাই গুণগুণাই, কি সুৰ জানো মোৰ গ'ল শুনাই। এটি চৰাই এজাক বতাহে পাহে পাহে, মাধৈ মালতী দিলে দুলাই। এজাক বতাহে পাহে পাহে, মাধৈ মালতী দিলে দুলাই। আকাশলো মই হিমা চেৰাই, এটি চৰাই। ধন্যবাদ। তুমি সৌন্দৰ্য চৰ্চা কৰা। হয়। এই যে সৌন্দৰ্য চৰ্চাৰ পথাৰখন, এইখনত আহোঁতে কষ্ট হৈছিলে ন? প্ৰথমতে কষ্ট হৈছিলে, যিকোনো ক্ষেত্ৰতে হওক প্ৰথমতে অকমান কষ্ট হয়, লাষ্টলে ভাল হৈ যায়। তুমি ভৱিষ্যতে এই পথাৰখনত কিমান দূৰ আগবঢ়াৰ সপোন দেখিছা? মই বাহিৰত যেনেকে মুম্বাই চুম্বাই যায় কিছুমানে বিজয় হৈ আহে, মোৰ তেনেকুৱা হৈ আহিবলৈ মন আছে। এই যে এতিয়া মেকআপ কৰিব লাগে নহয়, কোনে কৰি দিয়ে? মেকআপ আৰ্টিষ্ট আহে, সেইবোৰে কৰি দিয়ে। ঘৰত মা আছে? মা আছে। মায়ে কেতিয়াবা গালি পাৰে নাই? পাৰে। কি কথাত পাৰে? কেতিয়াবা স্কুললৈ ভাত খাই নাযাওঁ, 2টা বজালৈকে থাকিবলগীয়া হয়, সেইকাৰণে মা খং উঠে। ৰাতিপুৱা আকৌ ৰাতি শোৱা দেৰি হয়,
ৰাতিপুৱা জল্দি নুশুঠো নহয় সেয়ে মায়ে পুৰা গালি দিয়ে বুঢ়া গালি দিয়ে কেতিয়াবা পিটিছে নাই পিতে পিটে দেউতাই এতিয়া কিবা কয় নাই দেউতাই ইমান নকয় দেউতাই দোকান চলাই নহয় জানো দোকানৰ কামতে বিজি হৈ থাকে দেউতা সময় নহয় ন একো নহয় তুমি মাৰ লগতে বিশেষ সময় পাৰ কৰা হয় মাক লৈ অনুভৱ কি তোমাৰ মোৰ মাক লৈ অনুভৱ এটা মায়ে আমাক আগুৱাই লৈ যাবলৈ বিচাৰে কিছুমান সপোন আছে মাৰ মই নিজৰ ভৰিত মই নিজে থিয় হ'ব পৰাকে মায়ে বিচাৰিছে বিচাৰে তুমি কৈছিলা যোগাসনো কৰা তুমি হয় তাৰ উপকাৰিতা কি এতিয়া বৰ্তমান সময়ত মানে যোগাসন এইটোৱে নিজৰ শৰীৰটো ফ্লেক্সিবল ৰাখিবলৈ আৰু যি আমাৰ বেমাৰ আজাৰ হৈ থাকে সেইবোৰ ভাল হয় আৰু তুমি ইমান দূৰ আগবাঢ়িলা এতিয়াও তুমি বাঢ়ি আছা আৰু আগবাঢ়িবা ভৱিষ্যতে আজি আমাৰ অনুষ্ঠানৰ পৰাই তুমি তোমাৰ গুৰুক কিবা ক'ব বিচাৰিবা ধন্যবাদ দিব বিচাৰিবা মই এয়া পৰাই ধন্যবাদ দিছো ইমানখিনি মোৰ কাৰণে কৰি দিয়াৰ কাৰণে যিমান মই পাইছো মই সিমানতে বহুত সুখী হৈছো আৰু মই দীপাংকৰ ছাৰকো ধন্যবাদ দিছো আৰু প্ৰিয়া বাকো ধন্যবাদ দিছো মোক কিমান আগুৱাই লৈ যোৱাৰ কাৰণে তুমি নৱম শ্ৰেণী পঢ়ি আছা হয় কোন বিদ্যালয়ৰ মই নৱোদয় উচ্চ মাধ্যমিক বিদ্যালয় তোমাৰ কি ভাল লাগে মোৰ ভাল লাগে এয়াই মোৰ ছাৰ বাইদেউসকলে চবকে সমান পঢ়ায় সমান দৃষ্টিৰে চায় আৰু মই সাধাৰণ সম্পাদিকা এবাৰ উঠিছিলো জয়যুক্ত হৈছো আৰু মোৰ বন্ধু বান্ধৱীসকল দাদা বাইদেউসকল আৰু ভণ্টি ভাইটিসকলে মোক বহুত ভোটত জয়যুক্ত কৰিছে মই বহুত ভাল লাগিছে মই সেয়া স্কুলখনৰ কাৰণে বহুত ভাল লাগে মোৰ স্কুলখন তাৰ লগতে তুমি যিহেতু নৃত্য কৰা হয় আৰু সৌন্দৰ্য চৰ্চাও কৰি আছা হয় সেয়া ক'ত শিকি আছা
মই বিনাপানী ডান্স একাডেমীৰ দীপাংকৰ ছাৰে শিকাই আছে আৰু চবকে শিকাই আছে মানে ভালকে শিকাই আছে আৰু আমাৰ প্ৰতি মাহে মাহে এটা কৰ্মশালা হয় নৃত্যৰ সপ্তাহকে বহুত ভাল লাগে আমি গোটেইখিনি মিলি বহুত হাঁহি ধেমালি কৰো বহুত ভাল লাগে আৰু লগতে আৰু তুমি যোগাসনো কৰা হয় সেয়া ক'ত শিকি আছে আৰু কোন আছে লগত শ্ৰদ্ধাৰ বেদকান্ত মহন্ত ছাৰে মোক বহুত ধুনীয়াকে শিকাই আছে আমাৰ গ্ৰুপকেও শিকায় মোক চিংগুলকেও মই শিকো বহুত ভাল লাগে ছাৰে বহুত ভালকে আগুৱাই লৈ গৈছে মোক আৰু মই ইয়াৰ পৰা বেদকান্ত ছাৰ মহন্তক ধন্যবাদ জ্ঞাপন কৰিছো তুমি সেয়া স্কুলত শিকি আছানে হয় স্কুলখন নাম স্কুল বুলি নহয় মানে এনেকে গ্ৰুপকে ঘৰে ঘৰে এনেকে শিকায় ঠিক আছে তুমি আগুৱাই যোৱা হয় ভালে থাকা আৰু ইয়াৰ লগে লগে আজি আমাৰ অনুষ্ঠানৰ পৰা তাইক বিদায় দিছো তুমি ভালে থাকা ধন্যবাদ আৰু ইয়াৰ লগতে আজি আমি অনুষ্ঠানৰ পৰা বিদায় লৈছো পুনৰ লগ পাম এটি নতুন খণ্ডৰ সৈতে তেতিয়ালৈকে আমাক চাই থাকক ধন্যবাদ